আজি জানুৱাৰী 6 তাৰিখে নগৰবাসীৰ পৰা মক্কা মদিনা টুৰছ এণ্ড ট্ৰেভেলছৰ দ্বাৰা আয়োজিত এতিয়া 7জনীয়া গ্ৰুপ মক্কা মদিনালৈ উমৰাহৰ জন্য ৰাওনা হ'ব। তেওঁলোকক আজি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল। গতিকে তেওঁলোকৰ ভৱিষ্যত তেওঁলোকে যাতে মক্কা মদিনাত ভালদৰে সকলো কাম সম্পন্ন কৰিব পাৰে তাৰ কাৰণে আমি দোৱা কৰিলোঁ। আৰু ইয়াৰ লগতে আপোনালোকে কোনোবা যদি এই মক্কা মদিনা টুৰছ এণ্ড ট্ৰেভেলৰ দ্বাৰা উমৰাহ কৰিব যাব ইচ্ছা কৰে তেওঁলোকে আমাৰ তলত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান কৰা হ'ল।